এইটো আমাৰ বাপুজি হাইস্কুল অভয়পুৰীৰ এইখন স্কুল হয়, বিদ্যালয়। ইয়াতে আমি এই বটলটোৰ ভিতৰত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে প্লেইন টাইগাৰ বাটাৰফ্লাই যিটো সেইটো ৰিয়াৰিং কৰিছিল। আমি আজি ৰাতিপুৱা যিহেতু যোৱাকালি স্কুল বন্ধ আছিল, আজি ৰাতিপুৱা আমি বটলটোৰ ভিতৰত দেখা পাইছোঁ যে ইয়াত দুটাকৈ নতুন পখিলা পিউপাৰ ভিতৰৰ পৰা ওলাইছে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই পখিলাকেইটা ৰিলিজ কৰি দিব। প্ৰকৃতিৰ বস্তু প্ৰকৃতিক ঘূৰাই দিব। ক'ত দিবা? অলপ ইহঁতৰ গাটো অলপ ভিজা ভিজা হৈ আছে, যিহেতু পিউপাৰ পৰা ওলোৱা খুব সম্ভৱ বেছি সময় হোৱা নাই। এতিয়া ধুনীয়াকৈ খোজকাঢ়ি আছে, চাওঁ অকণমান ৰখাই দিয়াচোন, দেখাই দিয়া। অঁ দিয়া, এই নেমু গছতে থৈ দিয়া, শুকাই পিনে ই গুচি যাব। চাবিকুন নে তোমাৰ নাম? যাওক যাওক, সি যাবই হা, কিন্তু ওপৰত দিয়া, মানে উৰি নগ'লে কিবা খাই দিব পাৰে ন। সাপোর্ট দিয়ে ধুনীয়াকৈ পাখি কোবাই আছে। এতিয়া আৰু এটা আছে, এইটো কোনে এৰি দিবা? কি নাম আছিল তোমাৰ? নুৰেজা এইটো এৰি দিব। এইটো অলপ ড্ৰাই হৈয়ে আছে, শুকাই যাব ৰ'দ পালে শুকাই যাব। হ'ব যাব সি। এইকেইটা আমি প্ৰকৃতিৰ বস্তু প্ৰকৃতিক ঘূৰাই দিলোঁ।